প্ৰত্যেকজন ব্যক্তিৰে গুণ আৰু অৱগুণ দুয়োটাই আছে। আমাৰ ওপৰত নিৰ্ভৰ কৰিব আমি ব্যক্তিজনৰ গুণ চাম নে অৱগুণ চাম। গুণেই চাওঁ বা অৱগুণেই চাওঁ দুয়োটাই আমাৰ ধাৰণ হৈ যায়। যদি আমি গুণ চাওঁ মানুহজনৰ তেন্তে গুণ ধাৰণ হয়, আৰু যদি অৱগুণ চাওঁ তেন্তে আমি অৱগুণৰ অধিকাৰী হৈ যাওঁ, মানে অৱগুণো আমি ধাৰণ কৰি লওঁ। গতিকে আমি যদি অৱগুণ চোৱাৰ সলনি যদি গুণৰ ওপৰত ফ'কাছ কৰোঁ, গুণ চোৱাৰ ওপৰত যদি ফ'কাছ কৰোঁ, তেন্তে হ'লে আমাৰ গুণবোৰ, মানুহৰ ব্যক্তিসকলৰ গুণবোৰ আমাৰ ধাৰণ হৈ গৈ থাকিব, আৰু আমি গুণৰ সাগৰত পৰিণত হৈ যাম। আমাৰ ওচৰত গুণেই গুণ হৈ থাকিব, মানে গুণেৰে আমি ভৰপূৰ হৈ যাম। চ' কৰি চাবচোন অভ্যাসটো।